মধ্যাহ্ন সৰুষ বিদ্যমান গগনত দাদা অথচ নিদ্ৰাহীনতাই তুমি ৰচিছা সপোন সুন্দৰ হস্তিনাৰ ৰাজসিংহাসন আজি যেন পাণ্ডুহীন সৈন্য পাণ্ডু গৈছে অসুৰ নিধনলৈ আৰু তুমি সিংহাসন ৰক্ষক হৈ আছা এজন অন্ধই তাতকৈ কি কৰিব পাৰে অন্ধ কি ৰজা নহয় অবান্তৰ কল্পনা সেয়া তোমাৰ দৰে মৌনতাই এদিন পুত্ৰগণেও মানি ল'ব লাগিব নিজৰ পৰাজয় নাই কদাপিতো সেয়া নহ'ব সম্ভৱ মোৰ পুত্ৰ ৰজা হ'ব এদিন হস্তিনা ৰাজ্যৰ আৰু পাণ্ডুৰ নন্দনে মৌনতাৰ সেই এখন দিব এৰি অংগক্ষুত যদি বঞ্চিত তুমি সূৰ্য বীৰ্যহেন নিস্তেজ পাণ্ডু কিবা দৰে হল যোগ্য ভাবি চোৱাহে জামাতা ন্যায় শাস্ত্ৰ হস্তিনাৰ কোন দিশে হৈছে ধাৱমান উদাৰ পুলিজাৰ পখিছা শৰণ সেই ব্ৰহ্মচাৰী ভীষ্মই কি বুজি পাব নাৰীৰ মৰ্ম বেদনা তোমাৰ প্ৰতি হোৱা অন্যায় ভোগ কৰিব লাগিব মোৰ ভগ্নীয়ে ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা জ্যেষ্ঠ পিতা সিদ্ধান্তই আজি হস্তিনাপুৰৰ সিদ্ধান্ত নকৰা প্ৰতিবাদ বলা মোক অন্তেশপুৰলৈ বলা চিন্তাৰ শকতি মোৰ লোপ পাব ধৰিছে